Hello dear all. Now we will discuss role of teacher in society. সমাজত এজন শিক্ষকৰ কেনেকুৱা ধৰণৰ ভূমিকা আছে বা সমাজত এজন শিক্ষকে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিবলগীয়া হয় সেই সম্পৰ্কে আজি আমি পঢ়িম আৰু এটিয়ে হ'ব এইটো চেপ্টাৰৰ লাষ্ট টপিক আৰু এই টপিকটো পঢ়াৰ যোগেদি এই চেপ্টাৰটো আমি শেষ কৰিম ঠিক আছে বিদ্যালয় আৰু ইয়াৰ সংগঠন তো যেই নহওক এইটো চেপ্টাৰৰ শেষ টপিকটো হৈছে কি যে সমাজত শিক্ষকৰ ভূমিকা যে সমাজত শিক্ষকৰ এক সুকীয়া স্থান আছে আমি জানোৱে যে সমাজত শিক্ষকক এটা অগ্ৰস্থান দিয়া হয় আগস্থান দিয়া হয় ঠিক আছে শিক্ষকতাক এটা মহৎ বৃত্তি বুলি ধৰি লোৱা হয় মানে সেই প্ৰয়োজনৰ সময়ত শিক্ষকৰ পৰামৰ্শ ল'বলৈ বিচাৰে এইটোৱে সমাজৰ বিকাশত শিক্ষকক অধিক দায়িত্বশীল কৰি তোলে শিক্ষকে সামাজিক বিকাশত বিভিন্ন ধৰণে সহায় কৰিব পাৰে এতিয়া চোৱা যদি কোনো এটা সমাজত এজন টিচাৰ আছে বা এজন দুজন টিচাৰ আছে মানুহৰ কিবা প্ৰবলেম হ'লে কিন্তু সেই টিচাৰৰ ওচৰতে যায় সেই প্ৰবলেমটো সলভ কৰাৰ কাৰণে বা কাৰোবাৰ লগত কিবা কাজিয়াই লাগিছে সেই কাজিয়াৰ সংশোধন কৰাৰ কাৰণে সমাধান কৰাৰ কাৰণে যিটো আমাৰ বিচাৰ ব্যৱস্থা হয় সেই বিচাৰ ব্যৱস্থাটো কিন্তু সেই টিচাৰক মাতা হয় এনেকুৱাও কেতিয়াবা হয় যে সেই টিচাৰ যদি সেই বিচাৰৰ দিনা থাকিব নোৱাৰে সেই বিচাৰৰ ডেটটোৱে আকৌ সলনি কৰি দিয়া হয় যে মোক মাষ্টৰ থাকিব নোৱাৰে বিচাৰত তো এনেকুৱা বহুতো কাম কাজ বা এনেকুৱা বহুত আমি দেখা পাওঁ আৰু সেইটো দেখাৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰোঁ যে সমাজত শিক্ষক এটা আগস্থান দিয়া বুলি কোৱা হয় আৰু দিয়াও হয় আৰু শিক্ষকৰ যিটো কাম সেইটোক মহৎ কাম বুলি কোৱা হয় তো সমাজত এজন শিক্ষকে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিব লাগে সেই সম্পৰ্কে আজি আমি পঢ়িম তাৰে নাম্বাৰ 1 দিছে যে কিছুমান গুৰুত্বপূৰ্ণ দিন আছে যেনেকুৱা শিক্ষক দিৱস টিচাৰ্ছ ডে আছে তাৰপিছত ইণ্ডিপেণ্ডেন্স ডে আছে তাৰপিছত চাইল্ড ডে আছেনে নাই যে শিক্ষক দিৱস স্বাধীনতা দিৱস শিশু দিৱস আদি সমূহীয়াভাৱে পাতিবলৈ চেষ্টা কৰা উচিত বিদ্যালয় সমাজত কি কৰিব লাগে শিক্ষকে এইবিলাক দিৱস উদযাপন কৰিব লাগে যাতে এইবিলাক দিৱস সম্পৰ্কে বা দিন সম্পৰ্কে সমাজৰ মানুহ কি হয় জানে বা সমাজৰ মানুহ যাতে এইবিলাক দিন সম্পৰ্কে পৰিচিত হয় গতিকে শিক্ষকে সমাজত এইবিলাক দিৱস কি কৰিব লাগে পাৰ্যমানে উদযাপন কৰিব লাগে নাম্বাৰ 2 দিছে কিছুমান স্থানীয় উৎসৱ অনুষ্ঠিত কৰি তাত সমজুৱাসকলক অংশগ্ৰহণ কৰিবলৈ উদগনি দিয়া উচিত কিছুমান স্থানীয় উৎসৱ অনুষ্ঠিত কৰিব লাগে যেনেকুৱা মানুহে পাতে ন সমাজৰ হৈ এটা ফাংচন পাতিলে সমাজৰ হৈ এটা খেল পাতিলে ঠিক আছে এনেকুৱা বহুতো পাতে তো সেনেকুৱা ক্ষেত্ৰত সমাজৰ যিবিলাক যুৱক ল'ৰা আছে বা যুৱতী আছে সেইবিলাকক অংশগ্ৰহণ কৰাৰ কাৰণে শিক্ষকে কি কৰিব লাগে উদগনি বা প্ৰেৰণা যোগাব লাগে তাৰপিছত শিক্ষকে মানুহৰ মনৰ পৰা সামাজিক অন্ধবিশ্বাস আৰু ঠেক মনোভাৱ আঁতৰাবলৈ চেষ্টা কৰা উচিত এইটো শিক্ষকৰ এটা গুৰু দায়িত্ব হয় যে আমাৰ সমাজত বৰ্তমানেও এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে অন্ধবিশ্বাসৰ বলি হৈ আছে এনেকুৱা বহুতো মানুহ দেখা পাবা জ্বৰ হ'লে কবিৰাজৰ তাতে লৈ যায় কিবা বেমাৰ হ'লে বাচ্চাৰ বোলে নিমনিয়া হৈছে বা বাচ্চা বোলে কি হৈছে তোমাৰ প্ৰটিনযুক্ত খাদ্যৰ অভাৱত ভুগি আছে আইৰণ নাই তো এনেকুৱা ক্ষেত্ৰত বাচ্চা ক্ষীণাই গৈ আছে পেটটো বহল হৈ আছে এনেকুৱা ক্ষেত্ৰত মানুহ ক'ত লৈ যায় কবিৰাজৰ তাতে লৈ যায় ভূতে লম্বিছে বুলি হয়নে নহয় তেনেকুৱা বহুতো অন্ধবিশ্বাসৰ বলি হৈ আছে আৰু সামাজিক কিছুমান ধ্যান ধাৰণা আছে সামাজিক কিছুমান অন্ধবিশ্বাস আছে ঠিক আছে তো সেনেকুৱা অন্ধবিশ্বাস ঠেক মনোভাৱ আঁতৰাবলৈ শিক্ষকে কি কৰিব লাগে আগবাঢ়ি আহিব লাগে তাৰপিছত দিছে যে শিক্ষকে পৰিয়াল কল্যাণ ড্ৰাগছৰ পৰা হ'ব পৰা বিপদ চাফ চিকুণতাৰ আৱশ্যকতাৰ ওপৰত সমাজ কল্যাণমূলক আঁচনি গ্ৰহণ কৰিব লাগে পৰিয়াল কল্যাণ আঁচনি কিছুমান আছে যে আমি পৰিয়াল কেনেকৈ পৰিকল্পনা কৰি বা কেনেকৈ আমি পৰিয়াল বা সীমিত কৰি ৰাখিব পাৰোঁ বা কোনবিলাক আঁচনিৰ যোগেদি আমাৰ পৰিয়ালক আমি ভালদৰে ছেভ কৰি ৰাখিব পাৰোঁ আৰু আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে যে ড্ৰাগছ খাই পেলাই বহুত ধৰণৰ কি হয় প্ৰব্লেমৰ সৃষ্টি কৰে তো সেইবিলাক ড্ৰাগছ খালে কি বিপদ হ'ব পাৰে আৰু সমাজৰ কিছুমান চাফ চিকুণতাৰ আৱশ্যক য'তে ত'তে মানুহে যি টি বস্তু পেলাই থৈ দিয়ে এইবিলাক সমাজ কল্যাণ আঁচনি সম্পৰ্কে শিক্ষকে কি কৰিব লাগে অংশগ্ৰহণ কৰি মানুহক কি কৰিব লাগে সচেতন কৰি তুলিব লাগে
শিক্ষকে ছাত্ৰসকলক সামাজিক ক্ৰিয়াকলাপত অংশগ্ৰহণ কৰিবলৈ উদগনি দিয়া প্ৰয়োজন। সামাজিক ক্ৰিয়াকলাপ, এতিয়া সমাজৰ কিছুমান কাম কাজ আছে যিবিলাক সামাজিকভাৱে কি কৰিব লাগে আৰু সেইবিলাক সামাজিক কাম কাজত শিক্ষাৰ্থীসকলক অংশগ্ৰহণ কৰিবলৈ শিক্ষকে অনুপ্ৰেৰণা যোগাব লাগে। শিক্ষক সমাজে প্ৰাপ্তবয়স্ক শিক্ষাৰ আঁচনি গ্ৰহণ কৰিব লাগে। এতিয়া প্ৰাপ্তবয়স্ক শিক্ষাৰ আঁচনি তোমালোকে নতুন পাই আছা, মই অলপমান দিছোঁ যে আমাৰ সমাজত এনেকুৱা কিছুমান লোক আছে যিবিলাক লোক অশিক্ষিত, আৰু সেই প্ৰাপ্তবয়স্ক লোকৰ শিক্ষাৰ ভিতৰত কোনবিলাক মানুহক ধৰা হয় 15 বছৰৰ পৰা 35 বছৰ বয়সৰ মাজত যিবিলাক লোক অশিক্ষিত হৈ আছে সেইবিলাক লোকক প্ৰাপ্তবয়স্ক বুলি কোৱা হয়। আৰু এই 15 বছৰৰ পৰা 35 বছৰৰ বহুতো লোক বিয়া পাতিছে, সংসাৰ কৰি আছে, বাচ্চা হৈছে, হয়নে নহয়? গতিকে সেইবিলাক মানুহৰ কাৰণে স্কুল যোৱাটো সম্ভৱ নহয়। তো সেইসকল লোকক শিক্ষা প্ৰদান কৰাৰ কাৰণে শিক্ষক সমাজে আগবাঢ়ি আহিব লাগে, কিছুমান আঁচনি গ্ৰহণ কৰিব লাগে, যিবিলাক আঁচনিৰ যোগেদি শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ হতুৱাই সেইসকল মানুহক কি কৰিব পাৰে, শিক্ষা প্ৰদান কৰি সমাজক এটা শিক্ষাৰ প্ৰভাৱ পেলাব পাৰে। তাৰপিছত দিছে শিক্ষকসকলে সমজুৱাসকলক মাতি আনি তেওঁলোকৰ দিশত থকা অভিজ্ঞতাৰ বিষয়ে আলোচনা কৰিব লাগে। এতিয়া শিক্ষকসকলে সমাজৰ কিছুমান মানুহক মাতি আনি সেই শিক্ষকে কি অভিজ্ঞতা ফেচ কৰিছে, ক'ত গৈছিলে, কেনেকুৱা প্ৰব্লেম হৈছিলে, কেনেকুৱা অভিজ্ঞতা ফেচ কৰিছে, বা সেই প্ৰব্লেমৰ যোগেদি কেনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে সেইবিলাক কি কৰিব লাগে, শ্বেয়াৰ কৰিব লাগে। তাৰপিছত দিছে ধূমপান আৰু মদ সেৱনৰ অপকাৰমূলক দিশৰ বিষয়ে শিক্ষকে মানুহক সজাগ কৰিব লাগে। কাৰণ আমি সমাজত বহুতো মানুহ দেখা পাওঁ মদ ভাং খাই পেলাই বহুতো বেয়া কাম কৰা দেখা যায়। তো সেইবিলাক মদ ভাং এইবিলাক খালে মানুহৰ কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে সেই সম্পৰ্কে শিক্ষকে কি কৰিব লাগে, মানুহক সজাগ কৰি তুলিব লাগে। তাৰপিছত দিছে প্ৰত্যক্ষ যাতে তেওঁলোকৰ আজৰি সময়খিনিৰ সদব্যৱহাৰ কৰিব পাৰে, তাৰ বাবে শিক্ষকে তেওঁলোকক সৃজনীমূলক কাম কাজৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ উৎসাহিত কৰিব লাগে। এতিয়া আমাৰ সমাজত বহুতো মানুহ আছে যিবিলাকৰ আজৰি সময় আছে আৰু সেই আজৰি সময়ৰ সদব্যৱহাৰ কৰিব নাজানে, আৰু সদব্যৱহাৰ কৰিব নাজানি বিভিন্ন বেয়া কামত কি হয়, লিপ্ত হয়। গতিকে শিক্ষকৰ মূল কাম হৈছে যে সেই প্ৰতিজন ব্যক্তিৰ সেই আজৰি সময়খিনিৰ সদব্যৱহাৰ কৰাৰ কাৰণে কিছুমান সৃজনীমূলক কাম কাজৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে। তুমি ইয়াতে বহি আছা, ঠিক আছে, বহি তুমি কিবা বাঁহ বেতৰে কাম কৰা, বহি তুমি কিবা এম্ব্ৰইডাৰীৰ কাম কৰা, দৰ্জিৰ কামেই কৰা, হয়নে নহয়? তো এনেকুৱা কিছুমান সৃজনীমূলক কাম কাজৰ প্ৰতি আগ্ৰহী কৰি তোলাটো হৈছে শিক্ষকৰ আন এটা দায়িত্ব। তাৰপিছত দিছে স্থানীয় সম্পদসমূহৰ সদব্যৱহাৰ কৰিবলৈ শিক্ষকে শিশুসকলক উদগনি দিব লাগে। ইয়ে পৰোক্ষভাৱে দেশৰ অৰ্থনৈতিক উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এতিয়া স্থানীয় সম্পদ কোনবিলাক? তোমাৰ গাঁৱত এটা স্কুল আছে, এইটো তোমাৰ গাঁৱৰ এটা স্থানীয় সম্পদ। চৰকাৰ আহি তোমাৰ গাঁৱৰ পৰা স্কুলটো উঠাই বেলেগ ঠাইত লৈ নাযায়, এইটো গোটেই জীৱন থাকিয়ে যাব ইয়াতে। গতিকে সেইটো হৈছে এখন সমাজৰ এটা স্থানীয় সম্পদ, আৰু সেই সম্পদক ৰক্ষণাবেক্ষণ কৰি ৰখাৰ কাৰণে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক বা শিশুসকলক কি কৰিব লাগে, উদগনি দিব লাগে, এনেকুৱাকৈ বুজাব লাগে যে এইটো আমাৰেই সম্পদ হয়, চৰকাৰী স্কুল হয় ঠিকেই, এইটো আমাৰেই সম্পদ হয়, আৰু এই সম্পদ বা এই স্কুলতে আমাৰ গোটেই গাঁৱৰ ল'ৰা ছোৱালীবিলাকে পঢ়ি উপযুক্ত নাগৰিক হ'ব। গতিকে এই সম্পদটো চাই চিতি ৰখাৰ দায়িত্ব কাৰ হয়, আমাৰেই হয়। তো এনেকুৱা ধৰণৰ সম্পদৰ সদব্যৱহাৰ কৰি ৰাখিবৰ কাৰণে শিশুসকলক কি কৰিব লাগে, উদগনি দিব লাগে। আৰু ইয়াৰ যোগেদি আমি দেশৰ অৰ্থনৈতিক উন্নয়নত কি কৰিছোঁ, সহায় কৰিছোঁ। কিয়নো কাৰণ তুমি যদি আজি সেই সম্পদৰ অপব্যৱহাৰ কৰা বা সেই সম্পদ যদি তুমি বেয়া কৰা, চৰকাৰে আকৌ কি কৰিব লাগিব, তাক ভাল কৰিব লাগিব, আৰু তাক ভাল কৰিবলৈ হ'লে চৰকাৰৰ আকৌ পইচা খৰচ হ'ব, হয়নে নহয়? কিন্তু এনেকৈ যদি পইচা খৰচ হয় তেতিয়াহ'লে আমাৰ দেশ কেনেকৈ উন্নতিৰ দিশত আগবাঢ়ি যাব, নাযাব। কিন্তু তুমি যদি সেই বস্তুটোক ভালদৰে চাই চিতি ৰাখা তেতিয়াহ'লে সেইটো ৰিপেয়াৰমেণ্ট কৰিব নালাগিব, আৰু ৰিপেয়াৰমেণ্ট কৰোঁতে যিখিনি পইচা লাগিব সেইখিনিতো চৰকাৰৰ তাতে জমা থাকিব, আৰু সেই টকাখিনিতে আৰু বেলেগ এটা কাম কৰিব পাৰিব। সেইকাৰণে কৈছে যে ইয়াৰ যোগেদি এটা অৰ্থনৈতিক উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়। তো ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে আমি এজন শিক্ষকে সমাজত কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিব লাগে আমি সেইটো পঢ়িলোঁ। এতিয়া চোৱা, এজন শিক্ষকে কিমান ভূমিকা পালন কৰিব লাগে, অভিপ্ৰেৰক হিচাপে, সুচলকাৰী হিচাপে, মটিভেটৰ হিচাপে, পৰামৰ্শদাতা হিচাপে, বিদ্যালয়ত স্কুলত বহুতো প্ৰব্লেম কি কৰিব লাগে, পালন কৰিব লাগে। তো
শিক্ষকৰ ভূমিকা যিকোনো এটা আহিবই, তোমালোকে ভালদৰে পঢ়িবা। বিদ্যালয়ৰ ভূমিকাই হওক বা সমাজৰ ভূমিকাই হওক, সুচলকাৰী ভূমিকাই হওক, যিকোনো এটা আহিব। আৰু এইবিলাক একেবাৰে ইজি হয়, তোমালোকে চবকেইটাৰে মাত্ৰ 6টাকৈ পঢ়িবা। আৰু য'ত 5টা আছে 5টাই পঢ়িবা, কাৰণ তুমি তো 6টা বনাব নোৱাৰিবা। সেইকাৰণে এইকেইটা পঢ়ি তুমি ভালদৰে প্ৰস্তুত থাকিবা, যিকোনো এটা আহিব। আৰু মই আশা কৰিছোঁ নিশ্চয় শিক্ষকৰ ভূমিকা সম্পৰ্কে তোমালোকে বুজি পাইছা। আৰু এইকেইটা মনত ৰাখিবা যে তুমি যেতিয়া ফিউচাৰত টিচাৰ হ'বা, এনেকুৱা মাল্টিপুল ৰোল যাতে প্লে কৰা, তাৰ প্ৰতি তুমি নিজকে কি কৰা, প্ৰতিজ্ঞাবদ্ধ কৰা। এতিয়া ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে এটা নতুন বিষয় এটা আহিলে, সেইটো হৈছে বিষয় নহয় আৰু টপিক। এই যিটো তোমালোকৰ দিয়া আছে নহয় বুদ্ধাংক, ব্ৰেকেটত কি দিয়া আছে IQ, এইটোৰ ফুল ফৰ্ম হৈছে ইণ্টেলিজেণ্ট কোটেণ্ট। ঠিক আছে, মানে মানুহৰ বুদ্ধিৰ পৰিমাণ। এতিয়া চোৱা, চব মানুহৰ বুদ্ধি কিন্তু একে নাথাকে। কিছুমান বহুত ইণ্টেলিজেণ্ট হয়। তোমালোকে যিটো ক্লাছত পঢ়িবা তুমি চাবা, বহুত চব ষ্টুডেণ্টৰ একে টিচাৰে পঢ়াই আছে, কিন্তু কিছুমানে ভাল মাৰ্কছ পাই আছে, কিছুমানে অলপ বুজনিতে বুজি পাই আছে। মানে আমাৰ চবৰে যিটো IQ, আমাৰ যিটো বুদ্ধিৰ পৰিমাণ, সেইটো চবৰে কি নহয়, একে নহয়। আমাৰ যিটো জেনেৰেল সাধাৰণ বুদ্ধি সম্পন্ন যিটো আছে, সেইটো হৈছে তোমাৰ 90ৰ পৰা 1, এইটো চোৱা 90ৰ পৰা 110, এইটো হৈছে আমাৰ সাধাৰণ বুদ্ধি সম্পন্ন ব্যক্তি। এতিয়া মেইন কথা হ'ল ইয়াতে আহিবলগীয়া কুৱেশ্যনটো কি, ইয়াতে কেনেকুৱা ধৰণে কুৱেশ্যন আহে। প্ৰথম কথাটো হৈছে এই বাকচত তুমি চবকেইটা মুখস্থ কৰিব লাগিব। কেনেকুৱাকৈ মুখস্থ কৰিব লাগিব তুমি কোৱা, তোমাৰ কুৱেশ্যন তেনেকুৱা আহিব যে প্ৰতিভাশালী শিক্ষাৰ্থীৰ বা প্ৰতিভাশালী শিশুৰ বুদ্ধাংকৰ পৰিমাণ। এতিয়া চব প্ৰতিভাশালী শিশুৰ বুদ্ধাংকৰ পৰিমাণ কিমান আছে, 140ৰ ঊৰ্ধ, মানে 140ৰ ঊৰ্ধ। আকৌ অতি প্ৰখৰ বুদ্ধি সম্পন্ন, ভেৰি ছুপাৰিয়ৰ, এইবিলাক শিশুৰ বুদ্ধিৰ পৰিমাণ কিমান, 120 to 140ৰ ভিতৰত। ঠিক আছে, এইটো হৈছে প্ৰখৰ বুদ্ধি। এই যে 140ৰ ওপৰত যিবিলাক প্ৰতিভাশালী জিনিয়াছ ষ্টুডেণ্ট বুলি কোৱা হয়, সেইবিলাক মানে সেই চাইণ্টিষ্ট হয়, ৰিচাৰ্চ স্কলাৰ হয়, বুজি পাইছা। এতিয়া আমি যদি ডক্টৰ APJ আব্দুল কালামৰ কথা ক'ব যাওঁ, তেওঁ কিন্তু এই প্ৰতিভাশালী ব্যক্তিৰ মাজতে আছিলে। গতিকে তেওঁৰ বুদ্ধিৰ পৰিমাণ যদি আমি ক'ব যাওঁ, সেইটো হ'ব 140ৰ ঊৰ্ধ। আৰু এইটো তোমাৰ বুদ্ধিৰ পৰিমাণ কিমান আছে, এইটো তুমি জোখমাখ কৰিব ওলাব পাৰিবা। কিন্তু আমি জেনেৰেলি আমাৰ যিটো বুদ্ধিৰ পৰিমাণ, তোমাৰ বা আমাৰ এনেকুৱা, সেইটো হৈছে 90ৰ পৰা 110। আৰু সেইকাৰণে কৈছে সাধাৰণ বুদ্ধি সম্পন্ন। আৰু উচ্চ বুদ্ধি সম্পন্ন হৈছে 110ৰ পৰা 120। আৰু ক্ষীণ বুদ্ধি সম্পন্ন হৈছে তোমাৰ 80ৰ পৰা 90। আৰু বুদ্ধিহীনতাৰ নিম্নতম সীমা বা দুৰ্বল মনৰ যিটো, সেইটো হৈছে 70ৰ পৰা 80। আৰু অল্পদি বা মূৰ্ধদি, এইটো হৈছে মানে 50ৰ পৰা 70। আৰু ক্ষীণদি মানে হৈছে তোমাৰ 25ৰ পৰা 50। আৰু জোৰদি মানে ইডিয়ট, মানে যিবিলাক একেবাৰে পগলা, সেইটো হৈছে 25ৰ তলত। এতিয়া তোমালোকৰ ইয়াতে মেইন কামটো হৈছে কি, তোমালোকৰ এই বাকচটোত যিমানকেইটা আছে সেইকেইটা মুখস্থ কৰিবা। আৰু কেনেকৈ মুখস্থ কৰিবা মই অলপ আগত কৈছোঁ, আকৌ কৈ দিছোঁ এতিয়া, যে প্ৰতিভাশালী শিশুৰ বুদ্ধাংক 140ৰ ঊৰ্ধ, এইটো সদায়ে আহে প্ৰতিভাশালী। আকৌ কেতিয়াবা আহে যে অতি প্ৰখৰ বুদ্ধি সম্পন্ন শিক্ষাৰ্থীৰ বুদ্ধাংক কিমান, 120ৰ পৰা 140। উচ্চ বুদ্ধি সম্পন্ন শিশুৰ বুদ্ধাংক কিমান, 110ৰ পৰা 120। সাধাৰণ বুদ্ধি সম্পন্ন শিক্ষাৰ্থীৰ বা শিশুৰ বুদ্ধিৰ পৰিমাণ কিমান, 90ৰ পৰা 110। ক্ষীণ বুদ্ধি সম্পন্ন শিক্ষাৰ্থীৰ বা শিশুৰ বুদ্ধিৰ পৰিমাণ কিমান, 80ৰ পৰা 90। তো এনেকুৱাকৈ তোমালোকে চবকেইটা মনত ৰাখিবা। এইটোৰ পৰা 1 মাৰ্কৰ কুৱেশ্যনটো আহিব, এইটো বহুত ইম্পৰ্টেণ্ট। গতিকে ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিৰ যোগেদি আমি আমাৰ যিটো 3 নম্বৰ চেপ্টাৰ বিদ্যালয় আৰু ইয়াৰ সংগঠন, এইখিনি পঢ়া শেষ। আৰু ইয়াৰ পৰা বহুতখিনি চিলেবাছ ডিলিট কৰা হৈছে, অলৰেডি তোমালোকক মই দিছোঁ, সেইখিনি তোমালোকে পঢ়িব নালাগে। তো এইটো চেপ্টাৰৰ পিছত আমি পঢ়িম সাইক'লজি চেপ্টাৰ, আৰু সেইটো বহুতেই ইম্পৰ্টেণ্ট। আৰু সেই চেপ্টাৰৰ কোনো ধৰণৰ মডিফাই কৰা নাই বা কোনো ধৰণৰ টপিক ডিলিট কৰা নাই, কাৰণ সেইটো বহুত ইম্পৰ্টেণ্ট, সেইটো আমি চবেই জনাটো দৰকাৰ। তো তোমালোকৰ মেইন কামটো হৈছে যে এই চেপ্টাৰত যিখিনি আমি পঢ়িলোঁ বা যিখিনি আমাৰ চিলেবাছত আছে, যিখিনি আমাৰ চিলেবাছত আউট হৈ গৈছে সেইখিনিৰ বাদে যিখিনি আমাৰ চিলেবাছত আছে, সেইখিনিত যদি তোমালোকৰ কিবা প্ৰব্লেম থাকে মোৰ লগত শ্বেয়াৰ কৰিবা। তো থেংক ইউ ছ' মাছ। এইখিনিৰ যোগতে এইটো চেপ্টাৰ মই সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ।